পহুমাৰা নৈৰ মথাউৰি ছিঙি বজালীৰ মেধিকুচিত হোৱা জলপ্ৰলয়ৰ ছবিখন মনত পৰিলে আজিও আতংকিত হৈ পৰে নৈপৰীয়া গাঁওবাসী। 2 বছৰ পূৰ্বে মেধিকুচিত পহুমাৰা নৈৰ মথাউৰি ছিঙি যোৱাৰ বাবে কেইবাটাও পৰিয়ালে হেৰুৱাই পেলাইছিল ঘৰ দুৱাৰ সা সম্পত্তি। তাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত প্ৰায় 31 কোটি টকাৰ ব্যয় সাপেক্ষে আৰম্ভ হয় মথাউৰি নিৰ্মাণৰ কাম। ইতিমধ্যে জলসম্পদ মন্ত্ৰীয়ে 8 মেত পহুমাৰা নৈৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন কৰি 31 মেৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগ আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে। উল্লেখ্য যে বিভাগীয় মন্ত্ৰীয়ে 8 মেত পহুমাৰা নৈৰ মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত তেওঁক ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে মেধিকুচিলৈ নিনিয়াৰ অভিযোগ আনিছে ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি মথাউৰি নিৰ্মাণৰ কাম অতি লেহেমীয়া হোৱাৰ লগতে নিম্নমানৰ বালিৰে নিৰ্মাণ কৰাৰ বাবে এজাক বৰষুণতে খহনীয়া হৈছে মথাউৰি। আনহাতে মথাউৰিৰ ওপৰৰ ঢালাই কেইবাস্থানত ভাঙি পৰি ভয়ানক ৰূপ ধাৰণ কৰিছে। বাৰিষাৰ পূৰ্বে মথাউৰিৰ কাম সম্পূৰ্ণ নোহোৱাত আতংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া মেধিকুচিবাসী, যাৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে। মানে একেবাৰে গুণগত মাটি নহয়, মাটি পেলাই তেওঁলোকে ৰুলিং নকৰাকৈ নামমাত্ৰ ৰুলিং কৰি মানে ব্লক খুৱাইছে। আমি ৰাইজৰ মানে আহি মানে কৈছিলোঁ যে আপোনালোকৰ এই ব্লক নাথাকে, তেওঁলোকৰ মতে থাকিব, মানে কাৰিকৰী মানুহ তেওঁলোকৰ ইঞ্জিনিয়াৰ মানে আহিছে, কিন্তু সেই আপোনালোকৰ নিজৰ ফুটেজত পাব বৰষুণত খহি গৈছে, মথাউৰিটো মানে ব্লক পৰ্যন্ত খহি গৈছে। গতিকে আমাৰ 2 বছৰ আগতে যিটো বিভীষিকা হৈ গ'ল আমিতো পাহৰি যোৱা নাই সেই কথাটো। এতিয়া আমাৰ বানপানী অহা মানে ৰাতিটো আহিল মানে হাতীটো আহিল। এতিয়া অলপ কিছুদিন পিছত আৰু আমাৰ উত্তৰ ফালে দি এইখিনি বাৰু অলপ কিবা কিবি এটা হৈছে, সম্পূৰ্ণ হোৱা নাই। উত্তৰ ফালে যিটো কণ্ডিশ্যন হৈ আছে এই 2 বছৰ আগৰ যোৱাবাৰৰ যিটো মানে লিকেজ পানীৰ সেইটোৱে মৰা নাই, য'ত মথাউৰি বান্ধিছে কৰা নাই। তেওঁ আহা বুলি শুনিছিলোঁ, কিন্তু তেওঁ ইয়ালৈ পৰিদৰ্শন কৰিব পৰা অহা নাই। এইটো খুব দুখ লগা কথা। তেওঁ আহিব লাগিছিল আৰু প্ৰকৃত সত্যটো ইয়াত চাই যাব লাগিছিল। আমাৰ MLA মহাশয় তেওঁ ক'ৰবা ওচৰ পাজৰ কিছুমান স্পট দেখাইছে, যিবিলাক স্পটত হয়তো ভালকৈ কাম চলি আছে, কিন্তু আমাৰ ইয়াতে কামটো একেবাৰে নিম্নমানৰ হৈ আছে আৰু এতিয়ালৈকে কমপ্লিট হোৱা নাই। আপোনালোকক গোটেইখিনি দেখাইছোঁৱে, ভিজুৱেলবিলাক আপোনালোকে পাইছে, সত্যটো আপোনালোকে গম পাইছে, আমাতকৈ বেছি জানে, যিহেতু ইয়াতে আপোনালোকে নিউজ কৰিয়ে আছে অলৰেডি। মথাউৰিৰ অৱস্থাটো গমেই পাইছে কি হৈ আছে। টোটেলি বালি দি বান্ধি একেবাৰে অৱস্থা নাইকিয়া, আৰু মানুহখিনি এতিয়া ভয়, কাম কোনো চলা নাই এতিয়ালৈকে। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563711।